হেল্ল' এভৰিৱান, আপোনালোকে চাগে এডিআৰই ৰিজাল্ট চালে আৰু কাট অফৰ লিষ্টখন দেখা পাই আপোনালোকৰ মূৰত জ্বৰ উঠি গৈছে। ইমান বেছি হাই কাট অফ যোৱাৰ বহু বেছি কাৰণো আছে, কিন্তু ইয়াতে বহুকেইটা আপোনালোকৰ মনত কুৱেশ্যন আহি আছে যে ছেকেণ্ড মেৰিট লিষ্ট আহিব নেকি, মানে ছেকেণ্ড কাট অফ লিষ্ট আহিব নেকি। লগতে বহুতেই কৈ আছে যে মোৰ নাম্বাৰ ইমানখিনি আছিলে এনচাৰ কিট, কিন্তু মোৰ নামটো দেখোন অহা নাই, মানে মোৰ কোৱালিফাইড ফৰ নেক্সট যিটো ষ্টেপ আছে সেইটোৰ কাৰণে নো বুলি আহিছে। লগতে এই কাট অফ লিষ্টখন আপোনালোকক দেখাই দিম কাৰ কিমান গৈছে। এতিয়াতে মই এটা কথা কৈ দিওঁ, যিখিনি ল'ৰা ছোৱালী এডিআৰই পৰীক্ষা দিলে আৰু ৰিজাল্টটো চালে, এতিয়া আপোনালোকে আৰু যিটো হৈ গ'ল সেইটো কেতিয়াও ঘূৰাই নাপায়, আগতীয়াকৈ ক'লোঁ। আৰু যোনে যোনে পাছ কৰিলে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল। নেক্সট ষ্টেপটো জানো আপোনালোকে ভালকৈ দিয়ে। এতিয়া ছেকেণ্ড লিষ্টৰ কথা কৈ দিওঁ, ইয়াতে ছেকেণ্ড লিষ্ট অহাৰ চান্স বহুত কমেই আছে, মানে ছেকেণ্ড লিষ্ট নাহে, বিনা কাৰণত অহাৰ কোনো চান্সে নাথাকে যদি ভুল নাথাকে। এতিয়া কথাটো হ'ল কি, ইয়াতে যিহেতু এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ ভাইবা দিব মাতিব, সেই দুজনৰ ভিতৰত এজনে চাকৰিটো পাব। আপোনালোকে যোনে যোনে পাছ কৰিলে আপোনালোকৰ লগত কম্পিটিটৰ মানে এটা আছে, সেইজনৰ লগত চেলেঞ্জ কৰিহে আপোনালোকে ভাইবাৰ মানে যিটো ভাইবা আছে সেইটোৰ লগত নাম্বাৰটো মিলাই আপোনালোকে যদি নাম্বাৰটো পাব বিচাৰে, মানে ভাইবাটো ভালকৈ দিব লাগিব আৰু কাট অফ লিষ্টৰ ভিতৰত থাকিবৰ কাৰণে আপোনালোকে অলপ হ'লেও চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব, যিমানখিনি কষ্ট কৰিলে। এতিয়া ছেকেণ্ড লিষ্টৰ কথা ক'লোঁ, আৰু কিছুমানে মোক কমেণ্ট কৰি আছে যে মোৰ দেখোন ইমান নাম্বাৰ আছিলে কিন্তু মই চালোঁ কিন্তু মোৰ নাম নাই, কাট অফতকৈ বেছি আছিলে। হয়তো আপোনাৰ কিবা ভুলো হ'ব পাৰে, নিগেটিভখিনি মাইনাছ নকৰিব পাৰে, আপোনালোকে ইয়াতে নিগেটিভ মাৰ্ক আছে যিহেতু চাই ল'ব পাৰে ভালকৈ। এতিয়া আৰু এটা কথা কৈ দিওঁ, ইয়াতে বহুতে কাট অফ লিষ্টখন দেখি কৈ আছে যে কাৰোবাৰ বহুত বেছি গৈছে, কিন্তু বহুত কম কাট অফ যোৱা ল'ৰা ছোৱালীও আছে ইয়াতে। বহুকেইটা পোষ্টৰ বাবে বহুত কম কাট অফ গৈছে। আপোনালোকক যদি দেখাই দিওঁ, এইটো দেখাই পাইছে এক্স ছাৰ্ভিচমেনৰ 33 গৈছে, ইয়াতে 33.75, 68.75, আৰু কিছুমানৰ গৈছে ইয়াতে যদি আপোনালোকে দেখা পায় ফিজিকেল হেণ্ডিকেপৰ বাবে ইয়াতে 54 গৈছে, 57 গৈছে, 27 পৰ্যন্ত গৈছে, 33 পৰ্যন্ত গৈছে। আৰু ITR কাৰণেতো বহুত বেছি কম গৈছে। ইয়াতে আপোনালোকক মই ফুড গ্ৰেডৰ যিখিনি কাট অফ গৈছে সেইখিনি দেখাই দিওঁ। ইয়াতে আপোনালোকে যদি চাই, যিটো HSLCৰ ইয়াতে ইকুইভেলেণ্ট ITI ইলেক্ট্ৰিচিয়ানৰ আছে, মাত্ৰ 44.25 গৈছে ইউআৰৰ বাবে। আৰু RFW, মানে বহুতে সুধি আছে RFW মানে কি, ৰিজাৰ্ভেশ্যন ফৰ উমেন, এইখিনি যিখিনি আছে ৰিজাৰ্ভেশ্যন ছোৱালীৰ কাৰণে বা উমেনৰ কাৰণে যিখিনি ৰিজাৰ্ভেশ্যন আছে তেওঁলোকৰ কাট অফটো কম গৈছে। ইয়াতে দেখা পাইছে আপোনালোকে 4.75, এইটো জানো কিমান বেছি কম হ'ব পাৰে আপোনালোকে ভাবক। কাট অফটো হাই গৈছে কোনকেইটা পোষ্টত, যিকেইটা পোষ্টত মানে ষ্টুডেণ্ট বেছি আছিলে, লগতে য'ত নেকি কম্পিটিশ্যন বেছি আছিলে। কিন্তু এটা আচৰিত কথা, যিটো নেকি ড্ৰাইভাৰৰ পোষ্টটোৰ কথাটো যদি মই কৈ দিওঁ আপোনালোকক, ড্ৰাইভাৰৰ পোষ্টটো এইকাৰণে বহুত বেছি গৈছে বুলি ক'ব পাৰি, যিহেতু ইয়াতে আজিকালি মানে ড্ৰাইভিং লাইচেঞ্চ চবৰে আছে। লগতে ড্ৰাইভিং লাইচেঞ্চত থকাৰ পিছতো কাট অফটো দেখা পাইছে, আপোনালোকক দেখাই দিওঁ। ইয়াতে এখন পেপাৰৰ গৈছে 127 জেনেৰেলখিনিৰ বাবে, আৰু SCখিনিৰ বাবে আছে 121.50, আৰু ইয়াতে SCৰ কাৰণে আছে 124.75। গতিকে এটা কথা আপোনালোকে লক্ষ্য কৰক, বৰ্তমান কাট অফটোৰ দুনিয়াত যদি চাব যায় তেতিয়াহ'লে ক'তো কমি নাই, সকলোতে কাট অফ বেছিয়ে গৈছে। যিখিনি পোষ্টত কম্পিটিশ্যন আছিলে, থাৰ্ড গ্ৰেড হওক বা ড্ৰাইভাৰৰ থাৰ্ড গ্ৰেড হওক বা বেচেলৰ ডিগ্ৰী যিখিনি আছে, ছায়েন্সৰ কাট অফো এইবাৰ অলপ বেছিয়ে গ'ল। যিয়ে নহওক, আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল কমেণ্টত জনাব। আৰু ছেকেণ্ড লিষ্টৰ কাৰণে আপোনালোকে আশা নকৰি এটা কথাই আপোনালোকে ভাবক যে এইবাৰতকৈ অলপ বেছিকৈ কষ্ট কৰিব লাগিব, ভালকৈ ভাবিব লাগিব, চেষ্টা কৰিব লাগিব, আপোনালোকে ৰিজাল্টটো অট'মেটিক পাই যাব। এতিয়া আৰু বেলেগ মাথা মাৰি লাভ নাই, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব পাৰে, ডেছক্ৰিপশ্যনত লিংক দি আছে। সকলোৱে ভিডিঅ'টো চাই লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।